ইয়াৰ উপৰিও আমাৰ থানা কমিটিসমূহৰ জৰিয়তে নতুনকৈ আমি নিৰ্মাণ কৰা থানাসমূহত বৃক্ষৰোপণ স্থানীয় বিধায়ক স্থানীয় সাংসদৰ লগত যোগাযোগ কৰি থানাৰ সৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট থানাত মানুহ আহিছে বহিবৰ কাৰণে চকী দিব লাগে চকীখন ভাঙি আছে আমাৰ পৰা দিছপুৰৰ পৰা লিখি চকী এখন লৈ যোৱালৈকে এবছৰ লাগিব কিন্তু সৰু চকীখন থানা কমিটিয়ে কোনোবা সহৃদয় ব্যক্তি এজনৰ পৰা আনি সুন্দৰ কৰি ৰিপ্লেস কৰি দিব পাৰে থানাত কেতিয়াবা এটা একুৱাগাৰ্ড লগোৱা এটা ফিল্টাৰ লগোৱা সৰু কাম আমি সংসদ বিধায়কসকলৰ লগত কথা পাতি আমি কৰিব পাৰো থানাখনৰ পৰা যেতিয়া আৰক্ষী এজনে অৱসৰ ল'ব স্কুলত আমি শিক্ষকসকলক বিদায় সম্বৰ্ধনা জনাও আৰক্ষীৰ জোৱানজনকো আমি যেতিয়া এটা বিদায় সম্বৰ্ধনা জনাম থানা কমিটিয়ে আমাৰ মানুহৰ মাজত মনোবল কিমান বাঢ়িব আপোনালোকে নিজেই চিন্তা কৰিব পাৰে আৰক্ষীৰ পৰিয়ালসমূহৰ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিত ভাল ৰিজাল্ট কৰিলে তেওঁলোকক টকা পইচা আমি নিদিলেও গাইডেন্স দিয়া তেওঁলোকক মাতি আনি এইবাৰ আমাৰ থানাৰ 10 জন কনিষ্টবলৰ লৰাই মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পালে মাতি আনি তেওঁলোকক সম্বৰ্ধনা জনোৱা ডিকচনাৰী এখন দিয়া এই সৰু কামসমূহে আৰক্ষীক সহায় কৰিব আৰু আৰক্ষীজনৰ যেতিয়া মনোবল বাঢ়িব তেতিয়া সেই অঞ্চলত শান্তি শৃংখলা ৰক্ষাৰ বাবে তেওঁ নিজকে আকৌ এবাৰ আত্ম উৎসৰ্গা কৰিব মই বহু ক্ষেত্ৰত ভাবো যে সমাজৰ পৰিৱৰ্তন নিৰ্দেশ দি গালি গালাজ কৰি পোৰ্টেলত নিউজ কৰি সমাজৰ পৰিৱৰ্তন নহয় সমাজৰ পৰিৱৰ্তন আভ্যন্তৰত যেতিয়া আমি এটা পজিটিভিটি সৃষ্টি কৰিম সেই পজিটিভিটিৰ পৰাই সমাজত পৰিৱৰ্তন হয় পৰিৱৰ্তন লাহে হয় স্লোলি হয় কিন্তু যেতিয়া পৰিৱৰ্তন হয় সেই পৰিৱৰ্তন স্থায়ী হয় আৰু সেই পৰিৱৰ্তন এজন মানুহৰ জীৱনৰ পৰা সহজে আঁতৰি নাযায় পোষ্টমৰ্টেম ৰিপৰ্ট আমাৰ লগত সমস্যা আছে যে আমাক ইনকুৱেষ্টৰ কাৰণে এচিএছ অফিচাৰ লাগে থানাত পোষ্টমৰ্টেম দিলে হয় এতিয়া অহা 7 দিনৰ ভিতৰত আমি এখন নটিফিকেশন দিম যে ইনকুৱেষ্ট যিকোনো গেজেটেড অফিচাৰে কৰিব পাৰিব আমি এচিএছ অফিচাৰ বা মেজিষ্ট্ৰেটৰ বাবে আমি ৰখিব নালাগে ইয়াৰ ফলত ওসি সকলৰ কাম সহায় হ'ব ডক্টৰে পোষ্টমৰ্টেম কৰিব বিভিন্ন ক্ষেত্ৰত আমি পোষ্টমৰ্টেমৰ প্ৰয়োজনীয়তা নাই বুলি কৈছো যেনেকে হাতীয়ে বনৰীয়া হাতীয়ে মানুহজনক মাৰিলে ইতিমধ্যে দেহটো শৰীৰটো ভাঙি চিঙি নোহোৱা হৈ গৈছে সেই ক্ষত বিক্ষত শৰীৰটো আৰু এবাৰ পোষ্টমৰ্টেম কৰাৰ কোনো প্ৰয়োজনীয়তা নাই যদি ডিএফও জনে লিখি দিয়ে যে মানুহজন হাতীত মৰাটো সত্য তাৰ ইট ইজ নট এ ক্ৰিমিনেল ইনভেষ্টিগেশ্যন পোষ্টমৰ্টেম তাক লাগে যি আমি আদালতৰ ওচৰত যাব লাগিব যি বিষয় আদালতৰ এক্তিয়াৰৰ সম্পূৰ্ণ বাহিৰত তাত পোষ্টমৰ্টেম কৰাৰ কোনো প্ৰয়োজনীয়তা নাথাকে মই এটা সৰু উদাহৰণ দিলো যে বনৰীয়া হাতীয়ে 5 লাখ টকা চৰকাৰৰ পৰা কম্পেনসেশন পাবৰ কাৰণে মানুহজনক আমি পোষ্টমৰ্টেম কৰিব লাগে ভুলতে 5 লাখ টকা চৰকাৰৰ পৰা গ'ল কিন্তু এজন মানুহে 3 দিন সৎকাৰ কৰিব নোৱাৰে বডিটো পৰি থাকিব এই ধৰণৰ ব্যৱস্থা সভ্য সমাজে কেতিয়াও মানি ল'ব নোৱাৰে আমি এচিএছ অফিচাৰ অসমত কম এলআৰ সকলে কিহৰ কাৰণে ইনকুৱেষ্ট কৰিব নোৱাৰিব বা আন গেজেটেড অফিচাৰে কিয় ইনকুৱেষ্ট কৰিব নোৱাৰিব অপৰাধৰ লগত জড়িত নোহোৱা মানুহ আহে ডকাইত নহয় চুৰ নহয় বা তেওঁলোকৰ ঘৰত চুৰি আৰু ডকাইতো হোৱা নাই কিন্তু আমাৰ থানাত
কিছুমান এনেকুৱা মানুহ আহে যি জীৱনত অপৰাধো কৰা নাই আৰু ভৱিষ্যতে কেতিয়াও অপৰাধ নকৰে অৰ্থাৎ মোৰ লৰাই আমেৰিকাৰ বিশ্ববিদ্যালয় এখনত আসন পাইছে লৰাজন জীৱনত হয়তো আমেৰিকাৰ পৰা কেতিয়াও ঘূৰিও নাহে কিন্তু দেউতাক আপোনালোকৰ ওচৰত আহিব যে মোৰ পাছপোৰ্টখনৰ ভেৰিফিকেশনটো কৰি দিব লাগে এতিয়া যদি আমি পাছপোৰ্টৰ ভেৰিফিকেশনটো সুন্দৰ কৰি দিলো গোটেই জীৱন এই লৰাজন এদিন আমেৰিকাত গৈ ডক্টৰ হ'ব সাইন্টিষ্ট হ'ব ইঞ্জিনিয়াৰ হ'ব নাসাত যাব কিন্তু সদায় মনত ৰাখিব যে থানাত মই এদিনতে বা দুদিনতে অসমৰ থানাত মই পাছপোৰ্টৰ ওপৰত এনঅ'চিখন পাবলৈ সক্ষম হৈছিল এতিয়া আপোনালোকক এপ দিয়া হৈছে আৰু আমি সকলোৱে জানো যে 30 দিনৰ ভিতৰত যদি আমি আমাৰ ভেৰিফিকেশন ৰিপোৰ্ট নিদিও তেতিয়ালে মানুহজনে পাছপোৰ্ট পাবই এতিয়া পাছপোৰ্ট কোনে পাব সন্দেহযুক্ত বিদেশী এজনেও পাব পাৰে সন্দেহযুক্ত অপৰাধী এজনেও পাব পাৰে 30 দিনৰ ভিতৰত সপক্ষে বা বিপক্ষে এটা ৰিপোৰ্ট